এইটো এটা বহুত ডাঙৰ কথা। ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ যি চাহ জনগোষ্ঠীসকলৰ যি ফেক্টৰী বা হেলেনবাৰী বা বাগদিয়া বা অসমত যিকোনো বাগিচাতে আমাৰ চাহ শ্ৰমিকৰ আছিলে। আজি 200 বছৰ প্ৰায় পাৰ হৈও আজি তেখেতসকলৰ ভূমিৰ অধিকাৰ নাছিলে। এটা গোলামী আছিলে। যেতিয়া মানুহ শ্ৰমিকে যেতিয়া ৰিটায়াৰ হৈ যায়, তেতিয়া এহঁতক বেলেগ এজনক কাম দিবলৈ বা তাৰ ল'ৰা বা ছোৱালীক দিবলৈ কয়। যদি সেইকেইটা কাম নকৰে ঘৰখন খালী কৰিব কয়। গতিকে এটা আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি 2025 চনত এটা বহুত ডাঙৰ পদক্ষেপ ল'লে, যিটো শীতকালীন অধিৱেশনত আমাৰ এই মাটিৰ ভূমিৰ অধিকাৰ যিটো বিল পাছ হ'ল, পাছ হৈ অলৰেডি পাছ হৈছে। গতিকে আমি তেখেতক আমাৰ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ পৰা আৰু চাহ শ্ৰমিকৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো আমাৰ যি ST হ'বলগীয়া কথাও আমাৰ দাবী আছে। আমাৰ আৰ্চা ফালৰ পৰাও আছে, মহাফালৰ পৰা সকলো জাতীয় সংগঠনৰ পৰা আমাৰ দাবী আছিলে STটো আমাক লাগে। STটো অলপ আগবাঢ়ি আছে আৰু কেনেকৈ আগবঢ়াই এহেঁতৰ কথা। আমাৰ সেইটো এটা দাবী আছে যে সবল STটো হ'ব লাগিব। আৰু আমি যিহেতু অসমত শ্ৰমিকসকল মাটিৰ ভূমিৰ পৰা বঞ্চিত হৈ আছিলে, গতিকে এই পাট্টাৰ যোগেদি আমাৰ যি অসমৰ চাহ শ্ৰমিকসকল ঠাই এটা নিজৰ মালিকীস্বত্ব হ'ব আৰু সেই মালিকীস্বত্ব হৈ নিজৰ অধিকাৰ সাব্যস্ত হ'ব আৰু নিজে দৰকাৰ হ'লে নিজে বেংকত লোন দিও নিজৰ কিবা চলিবৰ কাৰণে সুবিধা কৰিব পাৰিব, মানে চেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰিব। সেইটো এটা বহুত ডাঙৰ কথা। আৰু আমি ভাবিছোঁ আগন্তুক আমাৰ যদি এই যি পাট্টা দিয়াৰ নীতি নিয়ম শৃংখলাবদ্ধ হ'ব লাগে, কোনো অনিৰ্য কাৰ্য হ'ব নালাগিব আৰু প্ৰত্যেক লাইনত এখন কমিটি হ'ব লাগিব। কমিটি সিদ্ধান্ত মৰ্মে আৰু যে চাৰ্কুল অফিচাৰ আছে, DC অফিচৰ পৰা যি এখন কমিটি গঠন কৰি দিব, সেইমতে কামবোৰ ভালদৰে নিয়াৰিকৈ পাৰ হ'ব আৰু পাট্টা দিয়াৰ ব্যৱস্থাটো সুকলমে ভাল হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ অসমতে সকলো বাগিচাতে উৎফুল্লিত হৈছে। আজি আমি দিনটো আমি হেলেনবাৰী চাহ বাগিচা, বাগদিয়া চাহ বাগিচা হৈ আমি এই ফিল্ডত সকলো শ্ৰমিক ৰাইজে আৰু স্থানীয় ৰাইজসকল মিলি আমাৰ ইয়াত নাচ গান হ'ব। 7টা 8টাৰ পৰা আৰম্ভ হ'ব, হৈ মেলি গোটেই নিশাটোলৈ ফূৰ্তি কৰিব। যাহাতেও বহুত দিনৰ পৰা ইহঁতৰ আশা আছিলে, হাড় ভঙা কাম কৰি বহুত দিনৰ পৰা ইহঁতি আশা কৰিছিলে আমাৰ মাটিটো কেতিয়ালৈকে হ'ব। লেকিন এই যে বিল যেতিয়া পাছ হৈ গ'ল, তেতিয়া মানে চবৰ মনত সোমাই গ'ল যে আজি আমি মাটিটো আগন্তুক দিনত আমি মাটিৰ পাট্টাটো পাম। সেই গতিকে ইহঁতি সকলোৱে নাচনি ওলাইছে, যুৱক যুৱতী আছে, সকলোৱে ইয়াত আজি মানে সমবেত হৈ ফূৰ্তি কৰিব।